আপুনি ল'ৰা ছোৱালীৰ লগত জীৱনৰ সৰ্বোচ্চ সময় দিবৰ কাৰণে অহা নাই, এইবোৰ এদিন আপোনাক এৰি দিব। আজিৰ শ্ৰীমদ ভগৱত গীতাৰ যি তত্ত্ব ব্যাখ্যা অইন দিনাৰ সদৃশ এটি কাহিনীৰে আৰম্ভ কৰিম। এজন মানুহ খুব আঁতৰত দৌৰিছে, অত্যন্ত ভয়ত দৌৰিছে। পাছে পাছে এটি বাঘে খেদিছে। ভয়ৰ কাৰণ হ'ল পাছে পাছে এটি ভয়ানক ঢেকীয়াপতীয়া বাঘে খেদিছে। আৰু ইমান ভয় আৰু আঁতৰত দৌৰিছে মানুহজন। দৌৰি দৌৰি দেখিলে এডাল ৰছী ওলমি আছে, আৰু সেই ৰছীডালতে জাপ মাৰি সাৱটি ধৰি ওলমি দিলে। আৰু যেতিয়া ওলমি দিলে, তললৈ চাই দেখিলে এটি কুঁৱা, বৰ দ কুঁৱাটোৰ ওপৰতে ৰছীডাল ওলমি আছিলে। আৰু সেই ওলমি দিয়া ৰছীডালৰ তললৈ দেখিলে যে কুঁৱাৰ তলত এটি অজগৰে ভয়ানক মুখ মেলি ৰৈ আছে। তলত পানী নাই। আকৌ অজগৰটোৱে ভয়ানক মুখ মেলি কুঁৱাৰী চেলেকি ৰৈ আছে। তলত পৰিলেই অজগৰে খাব, অজগৰৰ পেটৰ ভিতৰত সোমাই যাব। আৰু পাৰলৈ দেখিলে ঢেকীয়াপতীয়া বাঘটোৱে ৰৈ আছে মুখ মেলি। পাৰলৈ আহিলে বাঘটোৱে খাব। আৰু এই মানুহজনৰ এই ভয়ানক অৱস্থা, তলত পৰিলে অজগৰে খাব, পাৰলৈ আহিলে বাঘে খাব। আৰু সেই সময়তে দুটা নিগনি, এটা বগা আৰু এটা ক'লা, এই বগা আৰু ক'লা নিগনি দুটাই ওলমি থকা ৰছীডাল কুটিবলৈ আৰম্ভ কৰিলে। এই মানুহজনৰ অৱস্থাটো কেনেকুৱা হ'ব বাৰু? এই মানুহজনৰ অৱস্থাটো কেনেকুৱা হ'ব এবাৰ অনুভৱ কৰক। তলত অজগৰে মুখ মেলি ৰৈ আছে, পৰাৰ লগে লগে টপককে গিলি দিব। পাৰলৈ বাঘটোৱে ৰৈ আছে, পাৰলৈ গ'লে বাঘটোৱে খাব। ওলমি থকা ৰছীডাল দুটা নিগনিয়ে কুটি আছে। এই মানুহজন যদি আপুনি হয় কি কৰিব? ধৰি লওক নহয়, হয়েই আকৌ। এই সংসাৰৰ প্ৰতিজন মানুহেই এই অৱস্থাত আছে। সেইকাৰণে জ্ঞানীসকলে সদায় কান্দে, আৰু জ্ঞানীসকলে সংসাৰ ত্যাগ কৰে। এই দৃশ্য দৰ্শন কৰি, এই দৃশ্য অনুভৱ কৰি জ্ঞানীসকলে ঘৰ ত্যাগ কৰে, সংসাৰ ত্যাগ কৰে। বুদ্ধই সৰ্বস্ব ত্যাগ কৰিলে, নিজৰ পত্নী পুত্ৰক ত্যাগ কৰিলে, ৰাজভোগ ত্যাগ কৰিলে, ৰাজসুখ ত্যাগ কৰিলে। কুন্তী মাতাই জীৱনৰ সৰ্বস্ব ত্যাগ কৰিলে। যুধিষ্ঠিৰ ৰজা হোৱাৰ পাছতো ৰাজপ্ৰসাদত ভৰি নিদিলে। এইটোৱে জীৱনৰ সমস্যা। আমিবোৰ যে হাঁহো, আমিবোৰ যে ফূৰ্তি কৰোঁ, আমি বৰ বহিৰ্মুখী আনন্দত আত্মহৰা হওঁ, আমি এই পৰিস্থিতি নাজানো।
আমাৰ জীৱনৰ পৰিস্থিতিটো আমি পাহৰি থাকোঁ। এই খেদি অনা বাঘটোৱে হ'ল প্ৰকৃতি, আমাক মাৰি মাৰি জন্ম দিয়ে। আৰু সেইকাৰণে আমাৰ ভয়, মৃত্যু ভয়। আমি যে গোটেই মৃত্যু ভয়ত ভয়াতুৰ হৈ থাকোঁ, আমি মৃত্যুৰ পৰা বাচিবৰ কাৰণে অশেষ যত্ন কৰোঁ, কিন্তু কোনেও আজিলৈকে বাচিব পৰা নাই। আমিও জানো মৃত্যুৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰোঁ, তথাপিও মৃত্যুৰ পৰা বাচিবৰ কাৰণে গোটেই জীৱন পুৰুষাৰ্থ কৰোঁ। কোনোবাই যদি কেতিয়াবা সোঁৱৰাই দিয়ে, হেৰা মৃত্যু ওচৰলৈ আহিছে, বেয়া পাই যাওঁ। হেৰা তেনেকুৱা অমংগলীয়া কথা নক'বা আকৌ। কি কথা ক'বলৈ আহিছা? আমি পাহৰি থাকিব বিচাৰোঁ। কেলে বাৰু? এই মানুহজনে সমস্যাটো নুবুজে কেলে? এডাল ৰছী তলমি আছে, তলত অজগৰে মুখ মেলি আছে, নিগনি কাটি আছে। কোন মুহূৰ্তত কাটি শেষ কৰি দিব, অজগৰৰ মুখত পৰিব, কোনো নিৰাকাৰ নাই, কোনো ইয়াৰ সময়ৰ নিৰ্ধাৰিত নাই। ইয়াৰ কাৰণ হ'ল এই সমস্যা পাহৰি থাকিবৰ কাৰণে, মৃত্যুক নাম নুশুনাকৈ থাকিবৰ কাৰণে, মৃত্যুৰূপী সত্যক অস্বীকাৰ কৰিবৰ কাৰণে আমি এই মানুহজন, ওলমি থকা মানুহজনৰ ওপৰত এটা মৌ বাহ আছিলে। আৰু তাৰ পৰা এফটা দুফটা যেতিয়া মৌ জল পৰিবলৈ আৰম্ভ কৰিলে, জিভাখন উলিয়াই দিলে। মৌ জল যেতিয়া জিভাত পৰিবলৈ আৰম্ভ কৰিলে, মানুহজনে মৌ খোৱা জল জিভাত পৰাৰ পাছত আচল জীৱনৰ সত্যটো পাহৰি গ'ল। আমি বৰ পাহৰি আছোঁ। আমি বৰ যে সংসাৰৰ মৌ জল পান কৰিছোঁ, বিষয়ৰ সুখবোৰ যেতিয়া মৌজল বুলি কৈছেগে, আমি বিষয়ৰ সুখবোৰ যেতিয়া পাইছোঁ, পুত্ৰ পাইছোঁ, বোৱাৰী পাইছোঁ, ভোগ পাইছোঁ, নিত্য নতুন নতুন ভোগ আমাৰ চকুৰ সন্মুখলৈ আহিছে, নিত্য নতুন নতুন ভোগ। আৰু এইবোৰ ভোগত, এইবোৰ আসক্তিত, এইবোৰ নাতি নাতিনীৰ মৰম স্নেহত ডিঙিত ধৰি খোৱা চুমাটোৱে আমাক জীৱনৰ সত্যক পাহৰি ৰাখিছে। আৰু ওলমি থকা ৰছীডাল হ'ল আমাৰ প্ৰত্যেকৰে আয়ুস ৰছী। আমি প্ৰতিজন সংসাৰী মানুহ আয়ুস ৰছীত ওলমি আছোঁ। আৰু এই ৰছীডালো আমাৰ দিন আৰু ৰাতি ৰূপে কুটি আছে। প্ৰতিদিন প্ৰতি ৰাতি দিন হ'ল বগা মেকুৰী, বগা নিগনি, আৰু ৰাতি হ'ল কলা নিগনি। এই ৰাতি আৰু দিন, এই দুইটাই আমাৰ আয়ুস ৰেখাডাল কুটি আছে। আমি জন্ম দিন পাতি আনন্দ কৰিছোঁ, কিন্তু জীৱনৰ সত্যক বিচৰাৰ কাৰণে, জীৱনৰ সত্যৰ অনুসন্ধান কৰাৰ কাৰণে, যাক পাবলৈ আহিছিলোঁ তাক পাবৰ কাৰণে আমি পাহৰি থাকোঁ। সময়ৰ আজৰি নাই। এই কথাটোৱে সংসাৰী মানুহৰ দুৰ্ভাগ্য। সংসাৰী মানুহে, ভাগৱতে কৈছে সত্যম পৰম ধীমহি, প্ৰথম শ্লোকতে কৈছে ধৰ্ম প্ৰযুজিত কৈতবহত্ৰ পৰম নিৰ্মুচ্চাৰণম সতম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিবদম তাপত্ৰয়োন্মলনম। শ্রীমদ্ ভাগবতে মহামুনিকৃতি কিংবা পরদিশ্চরঃ সদ্য হৃদয়বরুদ্ধতে কৃতিভি শুশ্রূষিস্তৎক্ষণাৎ। এটা ভাগবতৰ দ্বিতীয় শ্লোক। অর্থাৎ যে হে
হিংসা আৰু কপটতাক বাদ দি ভাগৱত ধৰ্ম পালন কৰা, হৃদয়ৰ মাজত কৃষ্ণই নিবাস কৰিব আনন্দ ৰূপে, হৃদয়ানন্দ ৰূপে, পৰমানন্দ ৰূপে, কেৱল আনন্দ ৰূপে। কিন্তু আমি ভাগৱত ধৰ্ম পালন নকৰোঁ। আমি আসক্তিৰ ধৰ্ম, স্বাৰ্থৰ ধৰ্ম, আমি কামনা আৰু বাসনা ৰাখি এইবোৰ ধৰ্মত অধিক গুৰুত্ব দিওঁ। প্ৰথম শ্লোকত সেইটো কৈছে যে জন্মাদ্যস্য য়তঃ নয়তিতৰত স্বাৰ্থস্য অভিজ্ঞস্বৰাৎ তেন ব্ৰহ্ম হৃদযো আদি কবৈ মুহ্যন্তি য়ৎসূৰয় তেজো বাৰি মৃদম যথা বিনিময়ো অত্ৰতি স্বৰ্গম মৃষা ধান্যস্তেন সদা নিৰস্তু কুহকম সত্যম পৰম ধীমহি। হে মানুহ, এই মায়াৰ সংসাৰ, মায়া মানে হ'ল সঁচা সঁচা লাগিলেও চব মিছা। পুত্ৰ সঁচা সঁচা লাগে কিন্তু মিছা, কন্যা সঁচা সঁচা লাগে মিছা, আৰু ময়ো সঁচা সঁচা লাগে কিন্তু মিছা। এই গোটেই সংসাৰখন মিছা। আজি আছে কাইলৈ নাথাকে। এই শৰীৰটো, এই যৌৱনটো আজি আছে কাইলৈ নাথাকে। এই শৈশৱৰ সোণালী দিনবোৰ আজি আছে কাইলৈ নাথাকে। এই সকলোবোৰ মিছা। কিন্তু মিছাকে তুমি সঁচা বুলি, মিছাকে তুমি বুকুত সাৱটি ধৰি জীৱনৰ সত্যক নাপাহৰিবা। জীৱনৰ সত্য কি? সত্যম পৰম ধীমহি, ঈশ্বৰক পোৱা, ঈশ্বৰক লাভ কৰা। আৰু যাক পালে আৰু পাবলৈ নাথাকে, যাক পালে জনম জনমৰ দুখ দূৰ হৈ যায়, যাক পালে জন্ম মৃত্যুৰ পৰা পৰিত্ৰাণ হৈ যায়, আৰু সেই ঈশ্বৰক পোৱা। বাকীবোৰ চব মিছা। আপুনি ঘৰ বনাবলৈ অহা নাই সংসাৰলৈ, আপুনি ল'ৰা ছোৱালীৰ লগত জীৱনৰ সৰ্বোচ্চ সময় দিবৰ কাৰণে অহা নাই। এইবোৰ এদিন আপোনাক এৰি দিব। আপুনি আহিছে সত্যম পৰম ধীমহি, সত্যক পাবলৈ, ঈশ্বৰক পাবলৈ। আৰু সেই ঈশ্বৰক পাবৰ কাৰণেইতো মানৱ জন্ম, আৰু সেই ঈশ্বৰক পাবৰ কাৰণেইতো শ্ৰেষ্ঠ মানৱজনী পাইছোঁ। আৰু অসংখ্য কষ্ট আৰু দুখৰ মাজত। আৰু এইবাৰ যদি মানৱজনী হেৰাই যায়, এইবাৰ যদি ঈশ্বৰক পোৱাৰ পৰা বঞ্চিত হওঁ, আৰু কোটি কোটি জন্ম আকৌ দুখ আৰু কষ্ট, জনী যাতনা লাভ কৰিম। গতিকে এই কাহিনীটোৰ দ্বাৰা আমাক কৈছে, হে মানুহ, জীৱনৰ সত্যক বুজা, জীৱনৰ সত্যক জনা, যে জীৱনৰ সত্যই হ'ল প্ৰভুৰ চৰণ, জীৱনৰ সত্যই হ'ল প্ৰভুৰ প্ৰাপ্তি, কামনা মুক্তি, বাসনা শূন্য কৰা, আৰু জীৱনক ঈশ্বৰৰ ৰাজ্যলৈ লৈ যোৱা, জীৱনক মহাজীৱনলৈ পৰিৱৰ্তিত কৰা। আৰু এইটোতহে আমাক কৈছে পুৰুষাৰ্থ প্ৰয়োগ কৰা। এইটোৰ মাজতেহে জীৱনক বিচাৰি পাবা। গতিকে এই কাহিনীটোৰ মাজেৰে আজিৰ শ্ৰীমদ ভগৱদ গীতাৰ তৃতীয় দিনৰ আমি ব্যাখ্যা আৰম্ভ কৰিছোঁ। আজি আছে ৬ষ্ঠ অধ্যায় ধ্যান যোগ।